আসলে আমি সন্মানীয় অসমৰ মুখ্যমন্ত্ৰীগৰাকী যেটো পদক্ষেপ বা তেখেতৰ যেটো মানে ইনিচিয়েটিভ লৈছে হেতু আমি সদৌ অসম ছাত্ৰ সন্থা তথা উৰিয়ামঘাট আঞ্চলিক ছাত্ৰ সন্থা আমি আদৰণি জনাইছো আমি এই ক্ষেত্ৰত আসলে অবৈধ যিবিলাক আসলে বনাঞ্চল আছে সেই বনাঞ্চল আসলে বিভিন্ন ধৰণৰ অবৈধ প্ৰব্ৰজন আহি আসলে বেদখল কৰি তেখেতলোকে যেটো মানে জনবিন্যাস সৃষ্টি কৰিছে আসলে হেতু আমি প্ৰতিৰোধ ব্যৱস্থা কৰিবৰ কাৰণে অসম চৰকাৰক দাবী জনাইছো আৰু যিসকল ব্যক্তিয়ে অবৈধ প্ৰব্ৰজনকাৰী আসলে এই বনাঞ্চলসমূহ ধ্বংস কৰি আসলে ইয়াত বসতি স্থাপন কৰি শ শ বিঘা মাটি তেখেতলোকে দখল কৰি আছে এইখিনি অতি শীঘ্ৰে আসলে উচ্ছেদ কৰি অসমৰ খিলঞ্জীয়া জনসাধাৰণ আসলে মুক্ত কৰিবৰ বাবে আমি দাবী জনাইছো খুব 10-5 বছৰৰ পৰা আসলে ইয়াত আসলে অবৈধ প্ৰব্ৰজন আহি আসলে বিভিন্ন জেগাৰ পৰা আহি অবৈধ প্ৰব্ৰজনে আসলে আমাৰ যিসকল বনাঞ্চল আছে সেই বনাঞ্চলসমূহ তেখেতলোকে ধ্বংস কৰি বিঘাই বিঘাই তেখেতলোকে আসলে এজন ব্যক্তি আসলে যিটো ধৰণৰ ভূমিহীন মানে মাটি পাব লাগে আসলে তেখেতলোকৰ শ শ বিঘা মাটি তেখেতলোকে ভূমিহীনভাৱে তেখেতলোকে মানে ইয়াত স্থাপন কৰি আসলে তেখেতলোকে শ শ বিঘা আছে তামোল বাগান স্থাপন কৰিছে এই ক্ষেত্ৰত আমি চৰকাৰে যেটো আজি তাৰিখত পদক্ষেপ হি পদক্ষেপ আমি আদৰণি জনাইছো চৰকাৰে হওক বা একাংশ যিসকল এই বিষয়া কৰ্মচাৰী থাকে তেওঁলোকে আসলে সামান্য টকাৰ বিনিময়ত সেই অঞ্চলসমূহ দখল কৰিবলৈ তেওঁলোকৰ হাতত গতাই দিয়ে আৰু তাৰ কোনো ব্যতিক্ৰম নহয় আমাৰ উৰিয়ামঘাটৰ এই সীমান্ত অঞ্চল আৰু এই উৰিয়ামঘাটৰ সীমান্ত অঞ্চলত আসলে 10 বছৰ বা 5 বছৰৰ ভিতৰত যেনেদৰে আসলে অবৈধ সন্দেহযুক্ত লোকৰ এটা প্ৰবল আসলে জনবিস্ফোৰণ হৈছে বা মানুহৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে এই লোকসকল ঢিং বটদ্ৰৱা বা নগাঁৱৰ এই উক্ত অঞ্চলসমূহৰ পৰা কিন্তু ইয়ালৈ লোকসকল অহা আমাৰ পৰিলক্ষিত হৈছে এতিয়া আমাৰ মূল কথাটো হ'ল এই লোকসকলক অসম চৰকাৰে যেনেদৰে আসলে উচ্ছেদৰ এটা ব্যৱস্থা কৰিছে সেই উচ্ছেদৰ ব্যৱস্থাক আমি আদৰণি জনাইছো আৰু তাৰ সমান্তৰালভাৱে তেওঁলোকে যেনেদৰে হাজাৰ হাজাৰ বিঘা আসলে তামোলৰ যেনেদৰে বাৰী পাতি ইয়াত অবৈধভাৱে আসলে সুপাৰীৰ যিটো এটা ব্যৱস্থা গঢ়ি তুলিছে ইয়াৰ পৰা নগাঁৱলৈ তেওঁলোকে ইয়াৰ পৰা সুপাৰী নিয়ে এনেদৰে যে অবৈধৰ এটা কলা ব্যৱসায় সাম্ৰাজ্য কৰি তুলিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ